কোনকেইটা বস্তু পত্নীক উপহাৰ দিলে পতিৰ অকাল মৃত্যু হ'ব পাৰে? বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন উত্তৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। কোন গ্ৰহত এটা দিন এটা বছৰতকৈও দীঘল হয়? ইয়াৰ উত্তৰটো হৈছে শুক্ৰ গ্ৰহত। এনেকুৱা কি আছে যি ওলাই গ'লে উভতি নাহে? এনেকুৱা কি আছে যি ওলাই গ'লে উভতি নাহে? উত্তৰটো হৈছে সময়। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কোনটো? ইয়াৰ উত্তৰটো হৈছে যকৃত। এনেকুৱা কি বস্তু যাৰ ডেউকা নাই তথাপিও উৰে? হয়, ইয়াৰ উত্তৰটো হৈছে ধোঁৱা। মানুহে এনেকুৱা কি বস্তু খাই গোটেই জীৱন জীয়াই থাকিব পাৰে? হয়, উত্তৰটো হৈছে গাখীৰ। এনেকুৱা কি আছে যাক কাটি দিলে মানুহে কান্দে কিন্তু বস্তুটোৱে নাকান্দে? এনেকুৱা বাৰু কি আছে? হয়, উত্তৰটো হৈছে পিঁয়াজ। এনেকুৱা কি বস্তু যাক আপুনি যিমানেই ভাগ কৰে সিমানেই বাঢ়ে? ইয়াৰ উত্তৰটো হৈছে জ্ঞান। ফেনাইল কিহৰ পৰা প্ৰস্তুত কৰা হয়? ইয়াৰ উত্তৰটো হৈছে আলকাটাৰা পৰা। এনেকুৱা কি বস্তু যি আপুনি যিমানেই ব্যৱহাৰ কৰে সিমানেই সৰু হয়? এনেকুৱা কি বস্তু যি আপুনি যিমানেই ব্যৱহাৰ কৰে সিমানেই সৰু হয়? ইয়াৰ উত্তৰটো হৈছে চাবোন। পৃথিৱীত থকা সকলোবোৰ বস্তুৰ ভিতৰত সকলোতকৈ পাতল বস্তু কোনটো? ইয়াৰ উত্তৰটো হৈছে হাইড্ৰজেন। কোনকেইটা বস্তু পত্নীক উপহাৰ দিলে পতিৰ অকাল মৃত্যু হ'ব পাৰে? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। বাস্তুশাস্ত্ৰ অনুসৰি কেইটামান বস্তু পত্নীক উপহাৰ দিলে পতিৰ অকাল মৃত্যু হ'ব পাৰে? বস্তুবোৰ যেনে শুদ্ধ বগা সাজ, ধাতুৰে নিৰ্মিত সকলো ধাৰযুক্ত বস্তু, বেলেগে ব্যৱহাৰ কৰা বস্তু। মানৱ শৰীৰক আৱৰি থকা ছালখনৰ জোখ কিমান? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 20 বৰ্গ ফুট। বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।